হিন্দু সমাজৰ যে সাৰ গৰু ৰাস্তাত এৰি দিয়া চুৰ এগৰাকীক যদি কংগ্ৰেছে নেতৃত্ব দি থাকে বা হিন্দু জাগাত যায় গণেশ বুলি কয়, মুছলিম জাগাত যায় আনোৱাৰ বুলি কয়, আৰু সেই গৰুবিলাক চুৰ কৰি ধুবুৰীত বিক্ৰী কৰে। তেওঁ কংগ্ৰেছৰ নেতা হ'লে এনেকুৱাতো গৰু ছাগলী নিচা টিকট বিক্ৰী হ'বই। ক'ৰবাত যদি বিজেপিৰ বিৰুদ্ধে আমি ফাইট কৰিম, ক'ৰবাত আমি কংগ্ৰেছৰ বিৰুদ্ধে ফাইট কৰিম। আৰু আটাইতকৈ দুখ লগা কথা, এই আজি 2 নং পঞ্চতীৰ্থ জিলা 3 নং এইটো ইয়াত মই যেতিয়া কংগ্ৰেছত আছিলোঁ 2018 চনত কংগ্ৰেছে জয়লাভ কৰিছিল। পিছত পুনৰ গণনাত পৰাজয় হৈছে বেলেগ কথা, কিন্তু সেই চিটটো এবাৰ বিজেপিক বিক্ৰী কৰি দিলে। মানে কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা সুলভ মূল্যৰ দোকানত যেনেকুৱা মূল্যবোৰ নিৰ্ধাৰণ কৰা থাকে, চাউল, চেনি, দালি, আটাৰ, এই কংগ্ৰেছৰ টিকটৰ মূল্যটো তেনেকুৱা হৈছে। জিলা পৰিষদৰ 20 লাখ, পঞ্চায়তৰ এপি মেম্বাৰৰ 10 লাখ, ৱাৰ্ড মেম্বাৰ যোনটো নিৰ্দলীয় তাতেও কয় যে আমি কংগ্ৰেছক সমৰ্থন কৰিম 2 লাখ। ইয়াতকৈ লাজ লগাৰ কথা কি আছে? আৰু ধৰি লওক সেই হিন্দু সমাজৰ যে সাৰ গৰু ৰাস্তাত এৰি দিয়া চুৰ এগৰাকীক যদি কংগ্ৰেছে নেতৃত্ব দি থাকে বা হিন্দু জাগাত যায় গণেশ বুলি কয়, মুছলিম জাগাত যায় আনোৱাৰ বুলি কয়, আৰু সেই গৰুবিলাক চুৰ কৰি ধুবুৰীত বিক্ৰী কৰে। তেওঁ কংগ্ৰেছৰ নেতা হ'লে এনেকুৱাতো গৰু ছাগলী নিচা টিকট বিক্ৰী হ'বই। তাত আৰু ক'ব লগা একো নাই। যিজন ল'ৰাই নিজৰ ধৰ্ম চেঞ্জ কৰে, জাগাই জাগাই যায়, হিন্দু জাগাত গণেশ বুলি কয়, মুছলিম জাগাত আনোৱাৰ বুলি কয়, আৰু ৰাস্তাৰ গৰু চুৰ কৰে, সাৰ যিবিলাক হিন্দু সমাজে এৰি দিয়ে, পূজাৰ কাৰণে এৰি দিয়ে নিদিয়ে, সেইবিলাক আপুনি চাব। তাত সেই সন্নিয়াদী অঞ্চলৰ যিগৰাকী প্ৰাৰ্থীৰ কথা কৈছোঁ, তাত আটাইতকৈ তৃণমূল কংগ্ৰেছে বেছি ভোট পাব। এগৰাকী প্ৰাৰ্থীৰ টিকটটো আপোনালোকৰ সাংবাদিকৰ ওচৰত যাই পৰিব লাগে, প্ৰাৰ্থীৰ ওচৰত। দলীয় প্ৰাৰ্থী কংগ্ৰেছৰ কথা কৈছোঁ, 1 নং জিলা পৰিষদ, তাতে আমাৰ সংগঠনে আমি প্ৰাৰ্থীটো দিয়াও নাই। কিন্তু কংগ্ৰেছৰতো তাত দীপেন পাঠক, ৰঞ্জন ডেকা, পংকজ বৰুৱা এনেকুৱা বহুত ডাঙৰ ডাঙৰ নেতা থকাৰ পিছত সেই আসনখন তেখেতসকলে মনোনয়ন পত্ৰ দিব নগ'ল। আৰু সেই টিকটটো আপোনালোকৰ সাংবাদিকৰ হাতত অৰিজিনেল টিকেটটো দেখাইছে যোৱাকালি, আৰু সেই সাংবাদিকগৰাকীয়ে চেলেঞ্জ দিছে যে আপোনালোকে ভূপেন বৰা পদ্ধতিলৈ মোৰ পৰা আহি অৰিজিনেল টিকটটো লৈ যাওক, থাকিব লাগে DC অফিচত, আছে সাংবাদিকৰ হাতত। গতিকে মই আকৌ কৈছোঁ, হাজোৰ নিচিনা এটা সন্মানীয় সমষ্টি য'ত প্ৰয়াত বিষ্ণুৰাম মেধি, মহেন্দ্ৰ মোহন চৌধুৰী মুখ্যমন্ত্ৰীৰ আসনত আছিলে, তাত আকৌ কংগ্ৰেছৰ কেণ্ডিডেট হৈ গ'ল গৰু চোৰৰ নেতৃত্বত। এইবিলাক কেতিয়াবা বোলে তেখেতৰ পত্নীক দিয়ে। তেওঁ নিজে কৈ আছে, মই আপোনালোকৰ সাংবাদিকত দেখিছিলোঁ, কৈছে যে মোৰ পত্নীও আছিলে প্ৰেছিডেণ্ট, মোৰ ভাতৃও আছিলে জিলা পৰিষদ, মই নিজেই বোলে সামান্য ভোটত হাৰিছে, মোৰ তলত 27,000 ভোট পাইছে, মই 55,000 পাইছোঁ, সামান্য ভোটত বোলে হাৰিছে যোৱাবাৰ বিধানসভাত। আৰু এইবাৰ তেখেতৰ জীয়ৰীক প্ৰাৰ্থিত্ব দিছে, আৰু বোৱাৰীক আকৌ মেম্বাৰ দিছে। তাৰমানে কংগ্ৰেছে সেই চোৰৰ ঘৰখনক বেছি পাৰিলে কংগ্ৰেছ আৰু ক'ত থাকিব? পৰিয়াল গান্ধী পৰিয়াল হ'লে বেলেগ কথা, এইটো চোৰৰ পৰিয়াল হয়, গৰু চোৰৰ পৰিয়াল হয়। মই বাৰ হিন্দু সমাজে কিছুমান পূজাৰ বাবে গৰু এৰি দিয়ে, মই যিখিনি জানো কামাখ্যাটো এৰি দিয়ে, বাহিৰত এৰি দিয়ে। সেই গৰু ইন'ভা নে কিবা এখন চোৰৰ গাড়ী এখন আছে, সেইখনত ভৰাই ধুবুৰীত বিক্ৰী কৰে, আৰু সেই পইচা দি নিৰ্বাচন খেলে। মই ক'লোঁ হিন্দু জাগাত গণেশ বুলি কয়, আৰু মইতো এতিয়া দুলু আহমেদ বুলি কওঁ, মই হিন্দু জাগাত গ'লেও আহমেদ বুলি কওঁ, মুছলিম জাগাত গ'লেও আহমেদ বুলি কওঁ। তেওঁ হিন্দু জাগাত বুলি ক'লে মই গণেশ, আৰু পঞ্চতীৰ্থৰ কথা সুধিলে পাখা মেলা বোলে পঞ্চতীৰ্থত পৰে। আৰু এটা কথা কৈছে দাদা, আপুনি বিজেপিৰ পৰা 3 কোটি টকা ল'ব বুলি কৈছে। ভালেই হৈছে, টকা আহিছে, মই কৰ্মীবিলাকক ভগাই দিম, কি ডাঙৰ কথা হৈছে।